Hey everyone, আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ সৰস্বতী পূজাৰ আগদিনাখনৰ পৰা। স্কুল টাইমৰ পৰা সৰস্বতী পূজা বুলি ক'লে বহুত এটা বেছি এক্সাইটমেণ্ট থাকে। আগত যিহেতু সৰস্বতী পূজাত ফুৰিব ওলাইছিলোঁ, যেতিয়াৰ পৰা কলেজ লাইফ শেষ হ'ল তেতিয়াৰ পৰা আৰু ফুৰিবই নোলোৱা হ'লোঁ। কিন্তু মামাহঁতৰ ঘৰত বহুত ডাঙৰ পূজা কৰে, সৰস্বতী পূজা বহুত ধুনীয়াকৈ মামীয়ে কৰে। সেইকাৰণে আমি চবেই মিলি গ'লোঁ মূৰ্তি আনিবৰ কাৰণে। আৰু আমাৰ সৰস্বতী পূজাৰ থিম আছিলে এইবাৰ য়েল্লো, সেইটো কাৰণে আমি দেৱীৰ কালাৰো য়েল্লো কালাৰে ল'লোঁ, যাতে আমি য়েল্লো কালাৰে চবেই চাৰি পিন্ধিব পাৰোঁ, ভাল লাগিব আমাৰ থিমটো সেইটো কাৰণে। আৰু চব অহাৰ টাইমত কিমান এনজয় কৰিছে, চবেই গাড়ীত পূৰা ডান্স কৰিছে। কোনে পায় ঠাণ্ডা কাৰো মতলবে নাই, কোনো চুৱেটাৰে নাই পিন্ধা। ইফালে ইমান বতাহ দি আছে হ'লেও কাৰো ঠাণ্ডা লগা নাই। ডান্স কৰি ইফালে মামী চব তেওঁ এক্সাইটমেণ্টত ক'বই পৰা নাই কিমান ডান্স কৰিছে। আৰু এইফালে যেতিয়া মূৰ্তি আনি ঘৰ পালে, মূৰ্তি নমালে, তাৰপিছত আৰু এবাৰ ডান্স ষ্টাৰ্ট, তেওঁলোকৰ পূৰা ডান্স। আৰু ৰাতিপুৱা হ'ল আমাৰ পূজা ষ্টাৰ্ট হ'ল, পূজা যজ্ঞ হৈ গ'ল। এওঁ পুৰোহিত যি হয় আৰু বহুত ধুনীয়াকৈ নিয়ম কৰি পূজা কমপ্লিট কৰিলে এওঁ। আমি সকলোৱে যজ্ঞত বহিলোঁ, তাৰপিছত চাকি জ্বলালোঁ। চাকি জ্বলাই দিনটো এনেকৈ পাৰ হ'ল ধুনীয়াকৈ। তাৰপিছত আমাৰ ইয়াত অঞ্জলি দিছিলে আমাক। অঞ্জলি দিয়াৰ টাইমত মই ভালকৈ ভিডিঅ' কৰিব নাপালোঁৱেই, বহুত ধুনীয়াকৈ নিয়ম কৰি দিছিলে তেওঁ। তাৰপিছত আমাৰ মামীয়ে বনালে খিচুৰি, লাবৰা মিন্স মিক্স ভেজ আৰু পায়স। এয়া বৌহঁতে চবেই বহিলে খাবলৈ। মই তেওঁক স্পেচিয়েলি ভিডিঅ'টো কৰিলোঁ কাৰণ আমি বহুত হাঁহি মজাক কৰি থাকোঁ, তো মই এইটো কাৰণে স্পেচিয়েলি ভিডিঅ'টো কৰিছিলোঁ যে বৌয়ে পায়স খাইছে, এইটো প্ৰুফৰ কাৰণে মই ভিডিঅ'টো কৰিছিলোঁ। তো চবেই খাই কমপ্লিট হৈ গ'ল। তাৰপিছত আমাৰ মামীৰ ডান্স ষ্টাৰ্ট হ'ল। তেওঁ বহুত ধুনীয়া ডান্স কৰে, কিন্তু এইটো কাবিলে তাৰিফ কিন্তু মামী বহুত ধুনীয়া ডান্স কৰে। আৰু তেওঁৰ চবতকৈ বেছি এক্সাইটমেণ্ট তেওঁৰ থাকে, আৰু তেওঁ বহুত বেছি স্মাৰ্ট, মানে ডান্স পৰা লৈ খোৱা লোৱা চবতে বহুত এক্টিভ, বহুত ধুনীয়া খানা বনায়, বহুত ভাল। ৰাতি আকৌ আমি ডিনাৰ কৰিলোঁ। বাই বাই, আকৌ দেখা পাম বেলেগ এটা ব্লগ।